গুৱাহাটী বিশ্ববিদ্যালয় মোৰ সপোনৰ শিক্ষানুষ্ঠানখনৰ এই বৰ্ষৰ বাৰ্ষিক সপ্তাহটোৱেই মোৰ শিক্ষা জীৱনৰ শেষতেই সাংস্কৃতিক সপ্তাহ বা বাৰ্ষিক সপ্তাহ আছিল আৰু এইবেলি বিশ্ববিদ্যালয়ৰ সাংস্কৃতিক সপ্তাহত বিশ্ববিদ্যালয়ৰ বাৰ্ষিক সপ্তাহত মই কি কৰিলোঁ সেয়া আপোনালোকক এটি ভিডিঅ'ৰ যোগেদি দেখাবলৈ বিচাৰিছোঁ। নমস্কাৰ, মই বিতোপন আৰু এটা নতুন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বিশ্ববিদ্যালয় সপ্তাহ আৰম্ভ হোৱাৰ আগতে আচলতে খেল ধেমালি প্ৰতিযোগিতাসমূহ আৰম্ভ হৈছিল আৰু যিহেতু মই খেল ধেমালি প্ৰতিযোগিতাবিলাকত অংশগ্ৰহণ কৰা নাছিলোঁ গতিকে তাৰ ভিডিঅ'সমূহ আপোনালোকক দেখুৱাব পৰা নাই। কিন্তু প্ৰথম দিনা আছিল দৰা কইনা প্ৰতিযোগিতা। মই মোৰ মৰমৰ জুনিয়ৰ হিয়াশ্ৰীৰ লগত দৰা কইনা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ আৰু আমাৰ অনুষ্ঠান চাই ৰাইজে খুব বেছি ভাল পাইছিল, যদিও আমি পুৰস্কাৰ পাবলৈ সক্ষম হোৱা নাছিলোঁ। বসন্ত বৰষা শৰৎ পূজাৰ আহি আহি জীৱন এতিয়া ঘাটত লগাৰ সময় হ'ল। আপোনালোকৰ আশীষে মোৰ কপালৰ বেলি আৰু আমাৰ দুয়োৰে জীৱন উজ্জ্বল কৰিব বুলি আশা কৰিছোঁ। যদিও আমি পুৰস্কাৰ পোৱা নাছিলোঁ, ৰাইজৰ মৰমে আমাক আপ্লুত কৰিছিল আৰু সেই সাহস এটা বুকুত ৰাখিয়ে মই বাকী চোৱা প্ৰতিযোগিতাবিলাকৰ বাবে সাজু হৈছিলোঁ, কাৰণ এইবাৰ এটা বিশেষ লক্ষ্য বুকুত বান্ধি মই বিশ্ববিদ্যালয় প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰিছিলোঁ, যিটো আপোনালোকক অকণমান পিছত ক'ম। খটকে এটা শব্দ হ'ল আৰু বাপুকণি দেখিলে যে দেউতাকে টিভিটো বন্ধ কৰি থলে। বাপুকণি দেউতাকক সুধিলে, পিতা কি হ'ল? টিভিটো যে বন্ধ। নিজৰ অনুষ্ঠানৰ মাজে মাজে মই নাটক, নৃত্য ইত্যাদি বিভিন্ন প্ৰতিযোগিতাসমূহ উপভোগ কৰিছিলোঁ। খুব বেছি ভাল লাগিছিল। মই মূলতঃ সাহিত্য বিভাগৰ প্ৰায় আটাইকেইটা প্ৰতিযোগিতা আৰু তৰ্ক বিভাগৰ দুটামান প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলোঁ আৰু তাৰ মাজতে মনৰ অৱসাদ আঁতৰাবৰ বাবে অনুষ্ঠানসমূহ উপভোগ কৰিছিলোঁ। তাৰ পৰৱৰ্তী দিনটোত মই মিষ্টাৰ এণ্ড মিছ ভাৰ্চিটিৰ কাৰণে এংকৰিং কৰিছিলোঁ আৰু তাৰ কেইটামান ক্লিপ আপোনালোকলৈ বুলি আগবঢ়াইছোঁ। হেল্ল', নমস্কাৰ, মই শ্ৰী এংকৰ বিতোপন আৰু আজি মই উপস্থিত আছোঁ এজ এ হোষ্ট অফ মিষ্টাৰ এণ্ড মিছ ভাৰ্চিটি অফ গৰ্জিয়াছ গুৱাহাটী ইউনিভাৰ্চিটি। এক্টৰ এণ্ড মডেল আমাৰ নম্বৰ চিত কাশ্যপ আৰু তেখেতক সম্বৰ্ধনা জনাইছে উপসভাপতি সিদ্ধাৰ্থ শংকৰ হাজৰিকাই। অৰ্থাৎ প্ৰথমটি ৰাউণ্ড শেষ হৈছে। ইয়াৰ লগে লগে আমি আগবাঢ়িব বিচাৰিছোঁ ল'ৰাবিলাকৰ দিশে। আপোনালোকে চাবৰ কাৰণেতো একদম বহুত বেছি এক্সাইটেড হৈছে নে নাই? আচ্ছা, কিন্তু তাৰ প্ৰাক মুহূৰ্তত মানে আমি পুতুককে অকণমানকে এটা সম্বৰ্ধনা অনুষ্ঠানৰ মাজলৈ আমি ঘূৰি যাব বিচাৰিছোঁ। 6 নম্বৰ গৰাকী প্ৰতিযোগী এটি জোৰদাৰ হাত ধৰিব পৰা আপোনালোকৰ সন্মুখত the most talented Ivan Saikia. Everybody give it up for Ivan Saikia. শেষৰটি দিনো বৰ গুৰুত্বপূৰ্ণ আছিল। সিদিনা পোনতে সাংস্কৃতিক শোভাযাত্ৰাৰ প্ৰতিযোগিতা, তাৰপিছত মুকলি সভা আৰু উপস্থাপনী অনুষ্ঠান হৈছিল। গাইজ এটা বস্তু দেখাইছোঁ, আপুনি চাব হা। মানে আহি আছিলোঁ আৰু মোৰ সন্মুখত এইটো আজি চশমা পিন্ধা নাই, সেইকাৰণে তোক অদ্ভুত লাগিছে, বুজিছ? অদ্ভুত লাগিছে, বেয়া বুলি কোৱা নাই বাৰু। নমস্কাৰ, মই শ্ৰী বিতোপন ৰাজবংশী আৰু মোৰ পিছপিনে এয়া হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিখ্যাত বেৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহৰ
নিৰ্দিষ্ট আসনসমূহ আৰু আজিৰ বঁটা বিতৰণী সভা আৰু এই বৰ্ষৰ বাৰ্ষিক সপ্তাহ মোৰ কাৰণে এইকাৰণেই বিশেষ আছিল কাৰণ এইবেলি গুৱাহাটী বিশ্ববিদ্যালয়ৰ মই শ্ৰেষ্ঠ সাহিত্যিক অৰ্থাৎ বেষ্ট লিটাৰেৰী এৱাৰ্ডটো পাবলৈ সক্ষম হৈছিলোঁ মই কৃতজ্ঞতাৰ ভাষাৰে হয়তো ক'বলৈ নোৱাৰিম যে মই কেনেকুৱা অনুভৱ কৰিছোঁ কিন্তু এই অনুভৱ সঁচাকৈ বহুত বিশেষ আৰু বহুত বেছিকৈ বিশেষ বঢ়িয়া বিটু আৰু কেইটা প্ৰাইজ পাবা হৈ যাব বিটু আৰু কেইটা প্ৰাইজ লাগে তোমাক ইংৰাজী কবিতা হৈ যাব হৈ গৈছে বিটু তাতে থাক নালাগে প্ৰতিযোগিতা প্ৰথম স্থান লাভ কৰিছিলে কোন হ'ব পাৰে বাৰু বিটু ৰাজবংশী বিটু হৈ যাব বিটু হৈ গৈছে বিটু মঞ্চলে থাক বিটু মান হৈ যাব হৈ গৈছে কবিতা সংকলন জানে এতিয়া আকৌ তাৰ নাম মাতিব মই জানো যাব শুনিব প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছিলে পুনৰবাৰ নামটো আপোনালোকে কৈ দিব বিটু ৰাজবংশী নিশ্চিতভাৱে বিতুপন ৰাজবংশী এইবাৰ আমি শ্ৰেষ্ঠ সাহিত্যিক কোন হ'ব পাৰে নিশ্চিতভাৱে গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত বিশ্ববিদ্যালয় সপ্তাহৰ সাহিত্য বিভাগৰ উদ্যোগত আয়োজিত সমূহ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ বিজয়ী বিতুপন সাহিত্য সম্পাদক জোনাল ফুকন অনুৰোধ জনাইছো সকলোৱে এটা এই শ্ৰেষ্ঠ সাহিত্যিকৰ কাৰণে ডাঙৰকৈ হাত চাপৰি দিব লাগে আৰু ইমানতে আমাৰ কথা হ'ল এইখিনি পুৰস্কাৰ নিবলৈ ইমানেই কষ্ট হৈছে যে মই Bring down on the roof, so like